নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ স্পন্দন যিখন আমাৰ অসমীয়া কিতাপ তাৰে আমি 1 নম্বৰ পাঠ দ্বিতীয় অধ্যায়ৰ 1 নম্বৰ পাঠ ফেবেলাৰ ভোগ এইটো পঢ়িবলৈ ওলাইছো আৰু যিসকলে মোৰ এই ভিডিঅটো নতুনকৈ চাইছা তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰা এতিয়া আমি পঢ়িম হয়নে 2 নম্বৰ অধ্যায়টো আমি এতিয়া পঢ়িম পঢ়ুৱা হা বুলি কৈছে ওপৰৰ আমি সেই যিটো নেকি বাকচৰ ভিতৰত দিয়া আছে আমি সেইখিনিও পঢ়িব পাৰো আমি পঢ়ো এতিয়া চোৱাচোন তোমালোকে অতীজৰে পৰা আমাৰ সমাজত কিছুমান খাদ্য প্ৰচলন হৈ আছে হয় না নহয় আমি বহু দিন আগৰ পৰা বিভিন্ন ধৰণৰ খাদ্য বস্তুৰে আমাৰ এই যিটো নেকি আমাৰ সংস্কৃতি আমাৰ এটো আগবাঢ়ি যায় আছে আমাৰ সমাজৰ ঠাই আৰু সমাজ উৎসৱ ভেদে খাদ্য বস্তু বেলেগ বেলেগ হয় না নহয় কি সব ঠাইৰ বেলেগ বেলেগ খাদ্য হয়নে আমাৰ কিছুমান যিবিলাক নেকি উৎসৱ ভেদে আমাৰ খাদ্য ভ্যাগবিলাক বেলেগ আমাৰ ঈদ বিহু হয়নে নহয় এইবিলাক আমাৰ সব বেলেগ হয় আৰু এই খাদ্যবোৰ আমাৰ পুষ্টি সাধন ৰোগ প্ৰতিৰোধত সহায় কৰে হয়নে কিছুমান প্ৰয়োজনতকৈ অধিক খালে কিবা মানে বহুত অসুবিধা হয় আমাৰ পৰিণতি কি হ'ব পাৰে আমাৰ এই পদ্ধতিত আমাক পঢ়িবলৈ দিছে কিছুমান খাদ্য বস্তু আমাৰ বেছিকৈ খালে আমাৰ অসুবিধা হ'ব পাৰে আমি সেই বিষয়ে আমি এতিয়া আমাৰ এই পাঠটোত পঢ়িম আমি এই কবিতাটোত পঢ়িম তোমালোকে ভালদৰে মন দিবা এতিয়া পঢ়িছো পঢ়ুৱা হা বুলি কৈছে ফেবেলা ওলাল মাঘী দুমাহিত খহুৰৰ ঘৰলৈ বুলি হয় না নহয় ফেবেলা নামৰ এজন মানুহে মাঘৰ দুমাহিত খহুৰৰ ঘৰলৈ যাব ওলাল হয় না নহয় গুৰৰ টেকেলি কলৰ আখিটি ভাৰ কৰি ললে তুলি তাৰ মানে কি হয় গুৰৰ টেকেলি মানে আমি যে খাও মিঠাই হয় না নহয় আমি যে মিঠাই খাও হয়নে তাৰ পিছত আমি ধুনিয়াকে কুহিয়াৰৰ পৰা সেই মিঠাইবিলাক প্ৰস্তুত কৰে এইবিলাক আমি খাও আৰু কলৰ আখিটি এইবিলাক গুটে ভাৰ কৰি লৈছে খহুৰৰ ঘৰলৈ লৈ যাবলৈ বাটকুৰি বাই আবেলি পৰত পালে খহুৰৰ ঘৰ মানে বাটকুৰি বাই মানে খুচকাৰি ৰাতিপুৱাৰ পৰা আবেলিহে যায় যে খহুৰেকৰ ঘৰ পালে এতিয়া কৈছে যে লোটাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ হয় না নহয় লোটাৰ পানী মানে হৈছে যিবিলাক আমাৰ ঘটি বুলি কওঁ আমি হয় না নহয় লোটা তাৰে পানীৰে হাত ভৰি ধুই ললে তাৰ পিছত কলহত মাটিৰ কলহত থোৱা পানী খালে ঠাণ্ডা পৰি গৈছে দেহা শীতল পৰিছে এতিয়া খহুৰ খাহুলৈ সেৱাতি জনাই বহে পিৰাখনি পাৰি মানে খহুৰ আৰু খাহুৰক বঢ়িয়াকে কি কৰিছে ভৰি দুখনত সেৱা জনাইছে বিহুত যিহেতুকে আমি ইজনে ডাঙৰে কি কৰো আমি সেৱা জনাও ইজনে সিজনক সেই কাৰণে সেৱা জনাইছে তাৰ পিছত বৰপিৰাখনত বহিছে হয় নে নহয় তাৰ পিছত আকৌ ঘৰৰ খবৰ খেতিৰ ফসল কলে আতিগুৰি মাৰি ঘৰৰ খবৰ জিয়েকৰ ল'ৰা ছোৱালীৰ হয় নে নহয় আকৌ ইফালে নাতিনীয়েকৰ এইবিলাকৰ খবৰ কৈ আকৌ খেতিৰ খবৰ কি খেতি কৰিছিল কিমান কি ভাল হল কি হল সেইবিলাক কলে সব আতিগুৰি মাৰি কলে তাৰ পিছত আছে যে আঠে বেঠে দিলে চিৰা দৈ এবাতি মানে বৰ সোনকালকৈ কি কৰিলে চিৰা দৈ এবাতি দিলে তাৰ পিছত লগত জুলীয়া গুড় বুজি পাইছা না আমি যে চিৰা আৰু দৈৰ লগত খাওঁ জুলীয়া গুড় তাৰ পিছত চুঙা তিল পিঠা হয় না নহয় তিল হিলা পিঠা ফেনি তেল পিঠা খাইছে নুতুলি মূৰ হয় না নহয় মূৰ নুতুলাকৈ এইবোৰ সব পটাপট খাইছে আৰু লাডু পৰমান টেকেলি মুঠিয়া টপৰা খুতুলি পিঠা সান্দহ কৰাই বিধে পাই হেৰাল মুখৰ মাত সব বিলাক একদম একেলগে পাই মুখৰ মাত হেৰাই মানে খাইছে ইমানেই বেছিকৈ খাইছে মূৰ নুতুলাকৈ তাৰ পিছত মুখৰে মাত হেৰাই গল হয়নে মুখৰ কথায়ে কব বন্ধ হৈ গল অকল খোৱাতে ব্যস্ত ফেবেলা বাপুৰ খাওঁতে পেটত ধৰিলে টান ফেবেলা বাপু যেতিয়া বেছিকৈ খালে খাওঁতে পেটত কি হল বিষ হল পেটটো বহুত টান হৈ গল কি হল অসুবিধা পালে তাৰ পিছত একে গুবে গৈ টিঙনা ঘৰত খুমাই বসালে মানে টিঙনা ঘৰ মানে কি তাতে যিবিলাক মানুহ খুমাই তেওঁলোকে মাত বোল নকৰে আৰু কিবা অসুবিধা হলেহে খুমাই সেই ঘৰটোত খুমাই নিজৰ যিটো সন্মান সেইটো বসালে শহুক আৰু শাহুৰ আগৰ পৰা নিজে বাচিলে এইখিনিকে কৈছে এই যিটো আমি কবিতা পঢ়িলো এইটোত এতিয়া আমি পিছৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম এতিয়া এই প্ৰশ্ন উত্তৰখিনি কৰিম এখন বহীত ধুনীয়াকৈ কৰিছো মই তাৰ পৰা তোমালোকে চাই ল'বা মই ধুনীয়াকৈ লিখি দিছো তোমালোকে চোৱা আৰু যিসকলে মোৰ এই ভিডিঅটো চাই আছা তেওঁলোকে যাতে মোৰ ভিডিঅত এটা লাইক কৰিবলৈ নাপাহৰা এতিয়া চোৱাচোন আলোচনা কৰো আৰু লিখো আহা বুলি কৈছে 1 নম্বৰত হয়নে 1 নম্বৰৰ কটো আমি লিখিছো ফেবেলাই কি দুমাহিত খহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল হয়নে নহয় মাঘী দুমাহিত হয়নে মই মাঘী দুমাহিত লিখি দিছো এতিয়া খ নম্বৰটোত আছে যে ফেবেলাই খহুৰৰ ঘৰ কেতিয়া পাইছিল হয়নে নহয় ফেবেলাই কেতিয়া খহুৰৰ ঘৰ পাইছিল মই ইয়াতে লিখিছো আবেলি পৰত হয়নে ৰাতিপুৱাৰ পৰা গৈ খুচকাৰি আবেলি পৰত পাইছিল গ নম্বৰটো চোৱাচোন ফেবেলাই খহুৰ খাহুৱেকক আতিগুৰি মাৰি কি কৈছিল হয়নে আমি কি কৈছিল আমি এতিয়া লিখিছো খ
ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা হয়নে নহয় ঘৰৰ জীয়েকৰ নাতিনীয়েকৰ কথা খেতিত কিমান হ'ল কিমান নহ'ল কিমান বেয়া হ'ল এইবিলাক সকলো একদম সামৰি কৈছিল গোটেই আটিগুৰি মাৰিম হয়নে এতিয়া আকৌ ঘ নম্বৰটোত খুদিছে ভেবেলাই টিঙনা ঘৰত কিয় সোমাব লগা হৈছিল ভেবেলাৰ কি হৈছিল জানেনে খাওঁতে খাওঁতে পেটত ধৰিলে টান হয়নে পেটটো টান হৈ গৈছিল বিষাব অনুভৱ হৈছিল সেই কাৰণে কি কৰিছিল হি পটককৈ দৌৰ মাৰি যায় কি কৰিছিল টিঙনা ঘৰত সোমাইছিল আৰু নিজৰ মান বচাইছিল এইখিনিয়ে এতিয়া আমি 2 নম্বৰ তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক যিটো নেকি শুদ্ধ হয় হেতুত আমাক কি কৰিব দিছে পুৰ কৰিব দিছে এতিয়া আমি কৰিছো এটো তোমালোকে চোৱাচোন মই কৰিছো এটো তোমালোকৰ কাৰণে টেকেলিত পানী খাইছিল নেকি টেকেলিত লোটাত পানী খাইছিল বাটিত পানী খাইছিল হয়নে এবিলাকটো নহয় খ নম্বৰটো হয় কলহৰ পানী খাইছিল হয়নে নহয় এই কাৰণে মই খ নম্বৰটো ধুনিয়াকে কাঠ পেন্সিলেৰে কলা কৰি চিন দি দিছো তোমালোকেও দি লবা এতিয়া আৰু নেক্সটটোত খুদিছে যে ভেবেলাই দুমাহীৰ শহুৰেকৰ ঘৰলৈ যাওঁতে ভাৰ বান্ধি কি নিছিল হয়নে নহয় দৈ টেকেলি গুৰৰ টেকেলি নেকি নহয়তো হয়নে নহয় দৈ টেকেলি নিয়াই নাছিল হয়নে নহয় গুৰৰ টেকেলি আৰু কলৰ আখিহে নিছিল সেই কাৰণে গ নম্বৰটোত চিন দিছো তোমালোকে চাই ভালদৰে চিন দি লবা তলৰ কেটা চোৱাচোন 3 নম্বৰটো তলত যিটো বাক্য একাখৰ বাকচত দিয়া পদ্যত ব্যৱহাৰ হোৱা বাক্যাংশৰ অৰ্থ প্ৰকাশ কৰিছে তাৰ লগত মিলোৱা বুলি কৈছে বুজি পাইছেনে বান্দৰটোৱে চকুৰ পছৰতে গছত উঠিল হয়নে একে গুবতে গৈ গছত উঠিছে হয়নে সেই কাৰণে তাতে আমি চিন দিছো শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিছে হয়নে নহয় কলে আটিগুৰি মাৰি হয়নে আদিৰ পৰা অন্তলৈ বুজাই দিলে মানে কি আটিগুৰি মাৰি কৈছে আকৌ খেতিয়কজনে কাণ মাৰিৰে কি হৈছে ডাঙৰি কঢ়িয়াইছে হয়নে মানে ভাৰ কঢ়িয়াইছে খেতিয়কজনে হয়নে কান্ধত এডাল মানে বাঁহৰ ডাঙৰ এডাল ফালা বাঁহৰ হেনেকুৱাকে লৈ ফলা বাঁহৰ সেইডাল লৈ ধুনিয়াকে কি কৰিছে ভাৰ কঢ়িছে তাৰ পিছত বাতৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হল হয়নে নহয় আচৰিত হল মানে কি মুখৰ মাত হেৰাল এটা শব্দত প্ৰকাশ কৰাৰ নিচিনা হয়নে নহয় তাৰ পিছত ভোজত ডগজি খাই কণ বাপু গেথৌ হল হয়নে নহয় পেটত ধৰিলে তাৰ মানে কি গোটেই এসবামান খাই কি হল বহুত একদম অসুবিধা হৈ গল মানে পেটটো বহুত ডাঙৰ হল খোজ কাঢ়িব পৰা নাই থাকিব পৰা নাই তেনেকুৱা হল কৈছে যে 4 নম্বৰ লিখুৱা হা বুলি কৈছে বুজি পাইছানে তোমালোকে ক নম্বৰটোত আছে ভেবেলাৰ শহুৰেকৰ ঘৰত কি খাইছিল তাৰ নামবোৰ লিখা বুলি কৈছে হয়নে ভেবেলাৰ শহুৰেকৰ ঘৰত কি খাইছিল ভেবেলা খৰকৈ খোৱাৰ ফলত কি হৈছিল এই দুটা প্ৰশ্ন বহিত কৰিছো মই ধুনিয়াকৈ তোমালোকে চাই লোৱা ভেবেলা শহুৰেকৰ ঘৰত কি খাইছিল তাৰ নামবোৰ মই লিখি দিছো তোমালোকে ভালদৰে চাই লোৱা এতিয়া উত্তৰত লিখিছো যে চিৰা দৈ জুলিয়া গুৰ চুঙা তিল ঘিলা পিঠা হয়নে নহয় ফেনি পিঠা তেল পিঠা লাডু পৰমান হয়নে নহয় টেকেলি মুঠিয়া টোপলা খুতুৰি পিঠা সান্দহ ইত্যাদি ইত্যাদি খাইছিল হয়নে এইবোৰ খাই তাৰ কি হৈছিল পেটৰ বিষ হৈছিল পেটটো বৰ একদম মানে বহুত ডাঙৰ হৈ উফন্দি আহিছিল ক নম্বৰটোত আছে ভেবেলা খৰকৈ খোৱাৰ ফলত কি হৈছিল আৰু তাৰ পৰা তেওঁ কেনেকৈ ৰক্ষা পালে হয়নে নহয় ৰক্ষা পৰিছিল ইয়াতে মই লিখিছো খৰকৈ খোৱাৰ ফলত ভেবেলাৰ পেটৰ বিষ হৈছিল কিন্তু ভেবেলাৰ পেটটো বৰ উফন্দি উঠিছিল অলপ বিষৰ অনুভৱ হৈছিল কি জানি মই মানে লিখি দিছো আৰু তোমালোকে ভালদৰে লিখি লবা আৰু টিঙনা ঘৰত সোমাইছিল বহু সময়ৰ পিছত ভাল পাইছিল হয়নে নহয় পেটৰ খাদ্যবিলাক যেতিয়া হজম হৈছিল তেতিয়া বহু সময়ৰ পিছত তাৰ ভাল হৈছিল আৰু টিঙনা ঘৰত সোমালে যিহেতুকে মানুহে কথা বতৰা ক'ব নালাগে কোনো মানুহে ডিস্টাৰ্ব নকৰে কোনো মানুহে কথা পাতিব নোখোজে সেই কাৰণে ঘৰ মানে হৈছে আমি যে খোজ কৰিব যাওঁ খোজ কৰিব গলে আমাৰ সেই ঘৰটোক টিঙনা ঘৰ বুলি কয় অসমীয়াত হয়নে আমি টয়লেট বুলিও কম ইংৰাজীত এতিয়া খোজ কৰাৰ পিছতহে তাৰ বৰ আৰাম লাগিছিল তাৰ পেটটো ভাল লাগিছিল হয়নে আৰু খাদ্য বস্তুবিলাকো হজমো হৈছিল তেতিয়াহে এনেই আগতে কি হোৱা নাছিল পেটটো বৰ উফন্দি উঠি আছিল আৰু হি ভাল পোৱা নাছিল সেই কাৰণে সন্মানটো তাৰ সেই কাৰণেহে বচালে টিঙনা ঘৰত সোমাই বচালে ইয়াকে কৈছে 5 নম্বৰৰ পদ্যটোৰ আলামত কাহিনী ভাগ লিখা বুলি কৈছে মই এটা পদ্যটো যিটো আমি পঢ়িলো সেইটো পদ্য তাৰ পৰা আমি কাহিনী ভাগ লিখিছো মই মোৰ হিচাপত লিখিছো তোমালোকৰ হিচাপত লিখিব পৰা মই ধুনিয়াকৈ লিখিছো তোমালোকে চাই লোৱা ভেবেলা নামেৰে এজন মানুহ আছিল তেওঁ মাঘ বিহুৰ সময়ত শহুৰেকৰ ঘৰলৈ গৈছিল হয়নে নহয় আমি এখিনি জানো তাৰ পিছত গুৰৰ টেকেলি কলৰ আখিটি লৈ গৈছিল হয়নে নহয় তাৰ পিছত খোজ কাঢ়ি গৈ থাকোতে কি হল আবেলি পৰ হল হাত ভৰি ধুই শহুৰৰ ঘৰত কি কৰিলে বঢ়িয়াকৈ বহি ললে তাৰ পিছত ধুনিয়াকৈ শহুৰ শাহুৱেকক কি কৰিলে বঢ়িয়াকৈ প্ৰণাম জনাই সেৱা জনাই খেতিৰ কথা কলে ঘৰৰ খবৰ কলে তাৰ পিছত এসোপামান চিৰা দৈ ইত্যাদি খাই মুখৰ মাত হেৰাই গল আৰু তাৰ পিছত পেটত ধৰিলে টান হয়নে নহয় পেটটো বৰ ডাঙৰ হল উফন্দি আহিল সেই কাৰণে হি কি কৰিলে বঢ়িয়াকৈ একদম দৌৰ মাৰি যায় টিঙনা ঘৰত সোমাই তাৰ সন্মানখিনি বচালে এই সন্মান বচালে ইয়াকে কৈছে মই এইখিনি লিখি দিছো তোমালোকে ভালদৰে চাই লোৱা
6 নম্বৰত কৈছে যে শব্দৰ লগত অৰ্থৰ আস্তানি মিলোৱা বুলি কৈছে হয়নে নহয় শব্দ আৰু অৰ্থ আছে আমি এতিয়া মিলাম বাটকুৰি বাই মানে কি খোজকাঢ়ি বহু দূৰ আগবাঢ়ি যোৱা আঠে বেঠে মানে কি আদৰেৰে টিঙনা ঘৰ মানে কি পায়খানা আমি যে শৌচ কৰোঁ আৰু খবৰ খবৰ মানে হৈছে কি হয় বাতৰি হয়নে নহয় আমি যে বাতৰি আমাৰ যে টিভিত আমি দেখো হয়নে নহয় আটিগুৰি মাৰি মানে কি আগগুৰি মানে চব কথাৰে মানে আগৰ পৰা গুৰিলৈকে গোটেইখিনি জনা তাকে আটিগুৰি বুলি কয় 7 নম্বৰটো কৈছে শব্দ গঠন কৰি লিখোৱা আহা বুলি কৈছে হয়নে নহয় তোমালোকে কবিতাটোত কি কৰা তেল তিল ঘৰ আৰু কৰাই এই শব্দকেইটা পাইছা হয়নে নহয় এতিয়া সেইবোৰ শব্দৰে আদি কৰি কি কৰিব দিছে সেইবোৰ যিবোৰ শব্দ সেই শব্দৰে আখৰৰ খ বহুৱাই কি কৰিব দিছে এইবোৰ লিখিব দিছে তলৰ বাকচকেইটাত লিখিব দিছে এইটো খেল হয়নে নহয় তাৰপিছতটো শিল তাৰপিছতটো খৰ তাৰপিছতটো খৰাই মই লিখি দিছো তোমালোকে চাই লিখি ল'বা নম্বৰটোত চোৱাচোন ইয়াতে কৈছে যে চৰাইটোৰ পেটত থকা শব্দবোৰ বাক্য পূৰ কৰা বুলি কৈছে এই চৰাই এইটো হয় বাকচটোৰ ভিতৰত থকাবোৰ কি কৰিব দিছে পূৰ কৰিব দিছে এইবিলাক শব্দৰে ফচল জুলিয়া দুমাহী ভাৰ এই শব্দবিলাকেৰে ক নম্বৰত আছে বহাগৰ দুমাহীত গৰুক গা ধুৱাই হয়নে নহয় তাৰপিছত খ নম্বৰত মই লিখিছো বাতৰুৱাজনে ভাৰখন থৈ গছৰ তলত জিৰণি ললে হয়নে তোমালোকে লিখিবা গ নম্বৰত লিখিছো ভেবেলাই খেতিৰ ফচল বজাৰলৈ নিছে মৌ এবিধ জুলীয়া খাদ্য এইখিনি মই লিখিছো তোমালোকে চাই ল'বা নম্বৰত আছে যে ফুলৰ পাহিত থকা ছন্দযুক্ত শব্দ লৈ কবিতাটো সম্পূৰ্ণ কৰোৱা তলৰ যিটো কবিতা লিখি দিছে এইটো আমাৰ ছন্দবিলাক মিলাব দিছে যিবিলাক শব্দ এই ফুলটোৰ ভিতৰত আছে সেইবিলাক আমি লিখিম মামাৰ ঘৰলৈ যাম উদৰ পুৰাই কি কৰিম খাম মই খাম বুলি লিখিছো আম কঁঠাল যাম মামাৰ বাৰীত পাম যদি খোৱা গাখীৰ কল তেহে পাবা দেহাত বল হয়নে নহয় এই তেনেকুৱা কৈছে যে ছবিৰ তলত থকা শব্দবোৰৰ লগত খাপ খোৱাকৈ বাকচৰ শব্দবোৰ লিখা বুলি কৈছে হয়নে নহয় ঠোক খি থোপা আখি মই ইয়াতে লিখিছো কলৰ আখি হয় ধানৰ শিৰ হয় হয়নে নহয় শিহ তাৰপিছত তামোলৰ ঠোক হয় আকৌ আঙুৰৰ থোপা হয় মই কাঠ পেঞ্চিলেৰে লিখি দিছো তোমালোকে চাই ল'বা জ্ঞান সম্প্ৰসাৰণ মানে আমাৰ জ্ঞানটো বাঢ়িব তেতিয়াহ'লে আমি এইখিনি যদি ভালদৰে আমি অধ্যয়ন কৰোঁ ভাবি লিখা বুলি কৈছে ভেবেলাৰ শহুৰেকৰ ঘৰত মাঘ বিহুৰ উপলক্ষে বিভিন্ন ধৰণৰ পিঠা পনা তৈয়াৰ কৰিছে তোমালোকৰ ঘৰত উৎসৱ পাৰ্বণত কি মানে পালন কৰে তাৰ নাম লিখিব দিছে পালন কৰা এটা উৎসৱৰ নাম লিখা আৰু সেই উৎসৱৰ উপলক্ষে তোমাৰ ঘৰত কি খাদ্য সামগ্ৰী বা কি তৈয়াৰ কৰে তোমালোকে লিখিবা এইটো তোমালোকে নিজে নিজে লিখিব পাৰা তোমালোকৰ ঘৰত কি উৎসৱ পালন কৰে সেই উৎসৱটোৰ কাৰণে বা ঈদেই হওক বা বিহুৱেই হওক হয়নে নহয় বা বৰদিনেই হওক যিটো পালন কৰে সেইটোৰ উৎসৱত তোমালোকে কি খাদ্য বস্তু যোগাৰ কৰে ঘৰত কি খোৱা এইটো লিখিব দিছে তোমালোকে লিখিবা এতিয়া কৈছে অনুমান কৰি কোৱা বুলি কৈছে 12 নম্বৰটো হয়নে খেতিৰ পৰা পোৱা বস্তুৱে হ'ল ফচল ভেবেলাই খেতিত কি ফচল ফলায় মানে ভেবেলাই কিহৰ খেতি কৰিছিল মানে কুঁহিয়াৰৰ খেতি কৰিছিল কৰি তাৰ পৰা গুড় প্ৰস্তুত কৰিছিল সেই গুড় আকৌ শহুৰেকৰ ঘৰলৈ লৈ গৈছিল বজাৰত বেচিছিল হয়নে নহয় তাৰপিছত আকৌ কলৰ খেতি কৰিছিল কলবিলাক আখিবিলাক কি কৰে কলবিলাক বেচিছিল খাইছিল হয়নে নহয় ওচৰ চুবুৰীয়াক দিছিল এইবিলাক কৰিছিল এতিয়া মই অনুমান কৰি এইখিনি ক'লো তোমালোকে নিজে নিজে অনুমান কৰি ক'বলৈ চেষ্টা কৰিবা এতিয়া 13 নম্বৰত আছে ভাবো আৰু লিখো আহা এইকেইটা মই প্ৰশ্ন কৰি এইকেইটা প্ৰশ্ন মই ধুনীয়াকৈ বহিত লিখিছো তোমালোকে চাই লোৱা ভাবো আৰু লিখো আহাৰ ক নম্বৰ প্ৰশ্নটো প্ৰয়োজনতকৈ অধিক খালে কি অসুবিধা হ'ব পাৰে হয়নে নহয় ইয়াতে মই লিখিছো বমি পেটৰ বিষ বদ হজম আদি হ'ব পাৰে হয়নে নহয় নম্বৰটো চোৱাচোন মাঘৰ দুমাহীত ভেবেলাই শহুৰেকৰ ঘৰলৈ যাতে গুড়ৰ টেকেলি আৰু কলৰ আখি লৈ গৈছিল হয়নে নহয় তোমালোকে কাৰোবাৰ ঘৰলৈ গ'লে কি লৈ যোৱা সুধিছে হয়নে এতিয়া মই ইয়াতে লিখিছো চোৱাচোন মোৰ বন্ধুৰ ঘৰলৈ গ'লে মই কি কৰোঁ চকলেট আৰু চিপছ বিস্কুট লৈ যাওঁ হয়নে নহয় মোৰ বন্ধু এতিয়া তোমালোকে তোমালোকৰ নিজৰ বন্ধুৰ লিখিবা হয়নে নহয় তোমালোকে মামাহঁতৰ ঘৰলৈ যদি যোৱা সেইবিলাকো লিখিব পাৰা যে কবিতাটোত ভেবেলাই মাঘৰ দুমাহীৰ দিনা শহুৰেকৰ ঘৰলৈ গৈ তুমি বাৰু কাৰ ঘৰলৈ যোৱা বুলি কৈছে সি শহুৰেকৰ ঘৰলৈ গৈছিল হয়নে নহয় যায়ে এতিয়া তুমি কাৰ ঘৰলৈ যোৱা বুলি সুধিছে মই ইয়াতে লিখিছো মই মামাহঁতৰ ঘৰলৈ যাওঁ বন্ধু বান্ধৱীৰ ঘৰলৈ যাওঁ হয়নে নহয় তোমালোকেও লিখিব পাৰা তোমালোকৰ নিজৰ য'ত যোৱা তোমালোকৰ য'ত গৈ ভাল লাগে সেই ঠাইবোৰৰ নাম লিখিব পাৰা মই ইয়াতে মামাহঁতৰ ঘৰৰ বন্ধু বান্ধৱীৰ ঘৰ লিখি দিছো তোমালোকে চাই লিখি ল'বা তলৰ 14 নম্বৰটোত কৈছে যে বাচন বৰ্তনবোৰলৈ মন কৰা কোনটো কি কামত ব্যৱহাৰ কৰা হয় কওঁ আহা বুলি কৈছে কাঁহী আমি ভাত খাবলৈ ব্যৱহাৰ কৰোঁ বান কাঁহী আগৰ ৰজাৰ দিনত ৰজাবিলাকে কি কৰিছিল ব্যৱহাৰ কৰিছিল আমিও ব্যৱহাৰ কৰিব পাৰোঁ হয়নে নহয় আমি ইমান ওখ হয় যিহেতুকে ভাল নাপাওঁ সেইকাৰণে আমি ইমান ব্যৱহাৰ নকৰোঁ তথাপিতো আমি এইখনত ভাত খোৱাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ বতাত আমি তামোল হয়নে নহয় আমি এইবিলাক কি কৰোঁ থওঁ শৰাই আগবঢ়াওঁ হয়নে নহয় এইবিলাক তাৰপিছত কলহত পানী থওঁ বাতিত আমি কি লওঁ তৰকাৰী লওঁ বানবাতিত আমি দৈ চিৰা খাওঁ হয়নে নহয় লোটাত আমি পানী থওঁ হয়নে নহয়
পানীৰে আমি ভৰি হাত ধুওঁ আকৌ এইফালে শৰাইখন কি হয় বহুত ধুনীয়া আৰু শৰাইখন আমি কি কৰোঁ কিবা মানে উৎসৱ পাৰ্বণ বা মন্দিৰ এইবিলাকত আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ শৰাইখন 15 নম্বৰ কৈছে জানো আহা বুলি কৈছে ভেবেলা ওলাল মাঘী দুমাহীৰ শহুৰৰ ঘৰলৈ বুলি হয় নে নহয় শহুৰৰ ঘৰলৈ মাঘী দুমাহীত ওলাইছিল কোন মাহৰ শেষৰ দিনটোত মানে দুমাহী বুলি কোৱা হয় সেইটো আমি জানিব লাগে হয় নে নহয় কোনটো মাহৰ শেষৰ দিনটোৰ পাছত যিটো নেকি কোনো এটা মাহৰ যিটো নেকি শেষৰ দিন হয় নে নহয় সেই শেষৰ দিনটোৰ যিটো নেকি দিন সেই দিনটোক আমি দুমাহী হিচাপে জানো দুটা মাহৰ মাজৰ দিন হয়নে আহিন মাহৰ শেষৰ দিন কাতি মাহৰ মাজৰ দুমাহী সংক্ৰান্তি বুলি কোৱা হয় হয়নে সেই দিনটোক সংক্ৰান্তি বুলি কোৱা হয় এতিয়া কৈছে তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক যিটো হয় হেতুত কি কৰিব দিছে গোল চিনটো কলা কৰি দিব দিছে বা পুৰ কৰিব দিছে কোনটো দিন বহাগ মাহৰ দুমাহী হয় নে নহয় চতৰ শেষ দিনটোৱে বহাগৰ দুমাহী হয় নে নহয় চতৰ পিছত কি আহে বহাগ আহে হয়নে সেই বহাগ মাহটোৱে কি হয় দুমাহী চিন দি দিছো তোমালোকে চাই লবা চতৰ যিটো নেকি আমাৰ শেষৰ দিন সেই দিনটোৱে কি হয় বহাগৰ প্ৰথম দিনৰ আৰম্ভণি হয় হয়নে সেই কাৰণে সেই দিনটো কি বুলি কয় বহাগ মাহৰ দুমাহী বুলি কয় হয় নে নহয় আমাৰ প্ৰিয় খাদ্য বস্তুৰ কাষত থকা এই যিটো গোল চিন হেতু কি কৰিব দিছে পুৰ কৰিব দিছে এতিয়া কল আছে গাখীৰ আছে কেক আছে পিঠা আৰু লাডু আছে হয় নে নহয় আৰু কিয় ভাল লাগে ক'ব দিছে হয়নে এতিয়া আমি কল খাই ভাল পাওঁ মই মানে কি মই কেক আৰু লাডু পিঠা এইবোৰহে খাই ভাল পাওঁ গাখীৰ আৰু কল ইমান ভাল নাপাওঁ সেই কাৰণে মই সেই দুটাত চিন দিয়া নাই তোমালোকে নিজৰ পছন্দৰ বস্তুত চিন দিব পাৰা আৰু সেই বিষয়ে ক'ব পাৰা হয় নে নহয় কেক আমি জন্মদিনত কি কৰোঁ আমি কাটো আমি জন্মদিনত কেক কাটি বহুত আনন্দ পাওঁ হয়নে আমি বিভিন্ন উৎসৱ পাৰ্বণতো কেক ব্যৱহাৰ কৰোঁ হয় নে নহয় আকৌ লাডু পিঠা হ'লেতো আমাৰ বিহু হয় নে নহয় ঈদ এইবিলাকত আমি কি কৰোঁ লাডু পিঠা খাওঁ হয়নে এইবিলাক খাই বহুত ধুনীয়া লাগে আমাৰ কি হয় আমাৰ সংস্কৃতিৰ লগত আমাৰ এইবিলাক খাদ্য বস্তুৰ মিল আছে সেইকাৰণে আমি ভাল পাওঁ আৰু আমি ভাল পাবও লাগিব তলৰ ছবিখন চাই কি বুজিছা কোৱা বুলি কৈছে তলৰ ছবিখন চাই ক নম্বৰত কি কৰিছে কুঁহিয়াৰ কাটিছে হয়নে তাৰপিছত খ নম্বৰত কি কৰিছে কুঁহিয়াৰবিলাক চেপিছে গৰুৰে মানে কুঁহিয়াৰ খাল বুলি কয় তাতে গুড় ওলাইছে হয়নে এতিয়া সেই যিবিলাক নেকি কুঁহিয়াৰৰ ৰস ওলাইছে সেই ৰসবিলাক আকৌ জুইৰ ওপৰত কি কৰিছে কেৰাহী এখনত ধুনীয়াকৈ গৰম কৰিছে গৰম কৰি কৰি তাৰ পৰা যেতিয়া গুড় প্ৰস্তুত হ'ব তেতিয়া সেই গুড়বোৰ ধুনীয়াকৈ টেকেলিত ভৰাব আৰু সেইবোৰ বজাৰত বেচিব তাৰপিছত মানুহে খাব হয়নে নহয় ইয়াকে ছবিখন চাই এইখিনিয়ে বুজিছোঁ তোমালোকেও চাই চাই ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিবা কৰোঁ আহা বুলি কৈছে 18 নম্বৰ কাগজ সমানে ভাঁজ কাটি কি কৰিব দিছে লৈ ভাঁজ কাটি লৈ ছবিত দেখুওৱাৰ দৰে সাজি আঠা লগোৱা বুলি কৈছে এনেকৈ ভাঁজ কাটি লৈ লৈ কি কৰিব পাৰা তোমালোকে ধুনীয়াকৈ অমিতা বনাব পাৰা হয়নে এইবোৰ বনাবলৈ চেষ্টা কৰিবা আৰু যিসকলে এই ভিডিঅ'টো মোৰ শেষলৈকে চালা তেওঁলোকলৈ ধন্যবাদ থেংকছ ফৰ ৱাটছিং